বকো ক্ৰীড়া সন্থাৰ উদ্যোগত বকৰ গান্ধী ময়দান খেলপথাৰত আয়োজন কৰা ৩২তম স্বৰ্গীয় ভুৱন চন্দ্ৰ দাস আৰু স্বৰ্গীয় প্ৰফুল্লবালা দাস সোঁৱৰণী ফুটবল খেলৰ প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। আজিৰ চূড়ান্ত খেলৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় কামৰূপা ফুটবল দল বনাম চক্ৰপানী ফুটবল দলৰ মাজত। কামৰূপা ফুটবল দলে চক্ৰপানী ফুটবল দলক ২-১ গলত পৰাজিত কৰি জয়লাভ কৰে। উক্ত ফুটবল খেলখনত উদ্বোধক হিচাপে উপস্থিত থাকে ডক্টৰ কমলা কলিতাৰ লগতে আয়োজক সমিতিৰ বিষয়ববীয়াসকল। খেলখন উপভোগ কৰিবলৈ বিপুল সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজৰ সমাগম ঘটে। আয়োজক সমিতিয়ে অঞ্চলবাসীৰ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ভৱিষ্যততো এই প্ৰতিযোগিতা সফলভাৱে আগবঢ়োৱাৰ আশা প্ৰকাশ কৰে। নিউজ ডেস্ক DN24 নিউজ। ৩২তম স্বৰ্গীয় মুক্তিযোদ্ধা ভুৱন চন্দ্ৰ দাস আৰু প্ৰফুল্লবালা দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। প্ৰায়িকানী ফুটবল প্ৰতিযোগিতা আছিলে, এইটো আমন্ত্ৰণমূলক। আমি ৮টা দলেৰে যোৱা ২২ তাৰিখৰ পৰা খেলখন অনুষ্ঠিত কৰিছিলো। গতিকে আজি চূড়ান্ত খেল। আজি চূড়ান্ত খেলত কামৰূপা FC বন্দাপাৰা আৰু চক্ৰপানী FCয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু শেষত কামৰূপা FCয়ে ২-১ গলৰ ব্যৱধানত শেষ বিজয় হাঁহিটো মাৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি এই অঞ্চলৰ ক্ৰীড়া প্ৰতিভাখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বকো ক্ৰীড়া সন্থা সদায় প্ৰচেষ্টা হাতত লৈ আহিছো। গতিকে কেৱল প্ৰতিযোগিতাই নহয়, আমি এই অঞ্চলত ফুটবলৰ পৰা আদি কৰি বিভিন্ন এথলেটিক্স, বিভিন্ন মাৰ্চেল আৰ্টৰ পৰা আৰম্ভ কৰি ভলীবল ইত্যাদিবিলাক খেলৰ প্ৰশিক্ষণ আমি এই অঞ্চলত দি থকা হয়। ইয়াৰ ল'ৰা ছোৱালীখিনিক আমি যাতে এটা খেলৰ জৰিয়তে উপযুক্ত মঞ্চ প্ৰদান কৰিব পাৰি, তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা হাতত লৈ আহিছো। আৰু আমি ৰাভা আসন স্বাস্থ্য আশীৰ্বাদ পৰিষদৰ তৰফৰ পৰাও আমি যথেষ্ট সংখ্যক পুঁজি আবণ্টন দি তেখেতসকলৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ লগে লগে আমি এই অঞ্চলৰ প্ৰতিভাখিনিক যাতে বিকাশ কৰাৰ এটা সুবিধা প্ৰদান কৰিব পাৰো, তাৰ কাৰণে আমি কিছু আৰ্থিক সাহায্য প্ৰদান কৰি থকা হৈছে আৰু লগে লগে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থাসমূহ কৰি থকা হৈছে। গতিকে আপোনালোকে যদি ইয়াত আহে, আবেলি সময়ত সদায় দেখিবলৈ পাব ফুটবল, ভলীবল, মাৰ্চেল আৰ্ট, টাইকোৱাণ্ডো ইত্যাদি খেলবিলাকত ইয়াত মানে সদায় কোচিং হৈ থাকে। গতিকে এই অঞ্চলৰ পৰা যথেষ্টখিনি খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। গতিকে আহি থকা দিনতো আমি সকলোৱে মিলি আমাৰ সকলোৰে প্ৰচেষ্টা এই অঞ্চলত ক্ৰীড়া প্ৰতিভাখিনিক আমি আগবঢ়াই নিয়াৰ কাৰণে সদায় কাৰ্যপন্থা কৰি থাকিম।